বন্ধুসকল, এয়া আমাৰ সোণাপুৰত থকা হিয়াৰ আমঠুৰ ক্ষেত্ৰত মমিতা মিত্ৰ আৰু মমিতা মিত্ৰই আজি জুবিন দাৰ ক্ষেত্ৰত আহি জুবিন দাক স্মৰণ কৰি এটা সেৱা লোৱাৰ লগতে আৱেগিক হোৱা দেখা। বহাগ বিহুৰ বতৰা লৈ আজি জুবিন ক্ষেত্ৰত যেন মমিতা মিত্ৰই উপস্থিত হৈ জুবিন দাক লৈ বাৰুকৈ আৱেগিক হৈ পৰিছিল। যিহেতু বিহুলৈকে আৰু বেছিদিন নাই, গতিকে এই মুহূৰ্তত যদি জুবিন ক্ষেত্ৰত আহি অলপ আৱেগিক হৈ পৰে, বহাগৰ বতৰত যাতে কেইখনমান মঞ্চ প্ৰগ্ৰেম বেছিকৈ পাওঁ তাৰে যেন এক অজুহাত ৰচনা কৰিছে। অকল সেয়াই নহয় বন্ধুসকল, জুবিন ক্ষেত্ৰত আহি আজি এখন তেখেতে নাহৰ নামৰ কেছেটো উন্মোচন কৰিছে। কোনোবা গানত কি বিমুক্তি হৈ আছিলে, মানে আনন্দৰ সংবাদ আমি আগৰ পৰা এনাউন্স কৰি থাকোঁ যে কালি শুভমুখী হৈ আছে। এই গীতটো শুভমুখী হ'ল আৰু আমি বিচাৰোঁ যে জুবিন দা। গতিকে বন্ধুসকল ভাবকচোন, আজি 5 মাহে জুবিন ক্ষেত্ৰত মমিতা মিত্ৰ কিমানবাৰ আহিছিল আপোনালোকে গম পায় নেকি? কিমানবাৰ জুবিন দাৰ ন্যায়ৰ বাবে মাত মাতিছিল আপোনালোকে গম পায় নেকি? কিন্তু এটা সময়ত জুবিন দাৰ লগত একেলগে প্ৰগ্ৰেম কৰি কিন্তু বহুত টকা পইচা লুটি লৈ গৈছিল এইসকল গায়কেও। কিন্তু আজিলৈকে জুবিন দাৰ ন্যায়ৰ বাবে একবাৰ দৃঢ়তাৰে মাত নামাতিলে। এতিয়া কিন্তু বহাগ বিহুৰ বতৰত কুলি চৰাইদৰে আহি জুবিন ভুমুকি মাৰিছে, আহি জুবিন দাৰ লগত আৱেগিক হোৱাটো দেখুৱাইছে। যিহেতু অসমীয়া জাতি এটা আৱেগিক জাতি, এই মুহূৰ্তত যদি জুবিন ক্ষেত্ৰত আহি অলপ আৱেগিক হোৱা দেখুৱাই বহাগৰ বতৰত যাতে কেইখনমান মঞ্চ প্ৰগ্ৰেম বেছিকৈ পাব পাৰোঁ তাৰে যেন এক অজুহাত ৰচনা কৰিছে। গতিকে বন্ধুসকল, এইসকল গায়ককো আমি বৰ্জন কৰিব হ'ল, কাৰণ এইসকল গায়কে আজিলৈকে জুবিন দাৰ ন্যায়ৰ বাবে এবাৰো দৃঢ়তাৰে মাত নামাত। গতিকে বন্ধুসকল, আমি আমাৰ যিহেতু হিয়া আমঠুক হেৰুৱাইছোঁ, আজি পৰ্যন্ত হিয়া আমঠ ন্যায় দিব পৰা নাই আৰু চৰকাৰৰ এই ক্ষেত্ৰত যিহেতু কোনো ধৰণৰ দৃঢ়তা সংকল্প গ্ৰহণ নকৰিলে, গতিকে এইবাৰ পাৰিলে সকলো মঞ্চতে গায়কসকলক মাতাটো বন্ধ কৰি দি দিয়ক। আমি আমাৰ বাপতি সাহন ৰঙালী বিহুটোৱে যিহেতু আমাক বিশ্বই বুকুত চিনাকি কৰি দি আহি আছে, বিহু ববীয়া বুঢ়ী কৰীয়া অসমীয়া জাতি বুলি। গতিকে আমি আমাৰ বিহুটো কিদৰে জীয়াই ৰাখি আমি আমাৰ জাতীয় সম্পদক জীয়াই ৰাখি বিশ্বই বুকুত আমি জিলিকি থাকিব পাৰোঁ তাৰে ব্যৱস্থাটো আপোনালোকে গ্ৰহণ কৰক। ক্ৰমাগতভাৱে এইসকল গায়কৰ উৎপাতত আমি আমাৰ বিহুটো, আমি আমাৰ সম্পদক যেন হেৰুৱাব ধৰিছোঁ, ঠিক তেনেকুৱা এটা অনুভৱ হৈছে বন্ধুসকল। গতিকে আমি আমাৰ এই জাতীয় সম্পদক জীয়াই ৰখাৰ কাৰণে এইবাৰ সকলোৱে সংকল্পবদ্ধ হওক। আৰু যিহেতু আমাৰ হিয়া আমঠু আমাৰ মাজত নাই, আমি অকালতে হেৰুৱাইছোঁ, গতিকে সেই হিয়া আমঠুক স্মৰণ কৰিয়েই এইবাৰ গায়কসকলক সঁচাকৈ কৈছোঁ বৰ্জন কৰক। লাখ লাখ টকা এই গায়কসকলক দিয়াতকৈ আমাৰ জাতীয় সম্পদ যিটোৱে আমাক বিশ্বই বুকুত চিনাকি কৰি দিছিল মুহিত কৰীয়া অসমীয়া জাতি বুলি, সেই বিহুটোকে আপোনালোকে জীয়াই ৰখাৰ কাৰণে সকলোৱে দৃঢ় সংকল্প হওক। আৰু তেনেকুৱা হ'লে আমি মুহিত কৰীয়া বিহু ববীয়া জাতি বুলি বিশ্বই বুকুত জিলিকি থাকিম সগৌৰৱে। এইখিনিকে কৈ মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৱে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।